আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল, আপোনালোকে গানটো শুনি গম পাইছে আমি কাৰ হতেনো আকৌ কথা পাতিবলৈ বহিছো। সাধক সুন্দৰ অনুষ্ঠানটিত আমাৰ অতিথি ভ্ৰাম্যমান থিয়েটাৰত প্ৰায় ৩৩ বছৰ তেখেতে বিভিন্ন গীতত কণ্ঠদান কৰিছে। তেখেত চিনেমাৰো এগৰাকী কণ্ঠশিল্পী আৰু তেখেতৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ কথা যোৱা খণ্ডটো আমি পাতিছো। আমাৰ অতিথি মিনু শইকীয়া। আকৌ এবাৰ আকাশবাণী ষ্টুডিঅ'ত আপোনাক আদৰণি জনাইছো। নমস্কাৰ। খুব ভাল লাগিছে যোৱা খণ্ডত আপোনাৰ সৈতে আমি কথা পাতিলো আৰু শ্ৰোতাসকলেও খুব ভাল পাইছে আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছে যে আপোনাৰ দৰে এগৰাকী শিল্পীক আমি বিচাৰি আকৌ শ্ৰোতা ৰাইজৰ মাজলৈ লৈ আহিছো। আপুনি বহুদিন আঁতৰি আছে থিয়েটাৰত গান গোৱাৰ পাছত। এতিয়া আপুনি যিহেতু থিয়েটাৰতো আপুনি নাই, গতিকে আপুনি বহুদিন আঁতৰি আছে। গতিকে শ্ৰোতাসকলে খুব ভাল পাইছে আপুনি আমাৰ মাজলৈ অহাৰ বাবে। আকৌ থিয়েটাৰৰ কথাৰে আৰম্ভ কৰোঁ। কাজল কস্তুৰীৰ গানটো যোৱা খণ্ডত আমি অলপ শুনাইছিলোঁ, আৰম্ভণিতে আজি অলপ শুনালো। গতিকে থিয়েটাৰৰ যিটো পৰিক্ৰমা আপুনি যোৱা খণ্ডত কৈছিলে, প্ৰেয়সী নাটকৰ কথা কৈছিল, কাজল কস্তুৰীৰ কথা ওলাইছিল, স্নেহবন্ধন, এই বিভিন্ন নাটকত আপোনাৰ যিটো অভিজ্ঞতা সেই সম্পৰ্কে আৰু আমি জানিব বিচাৰিছোঁ। স্নেহবন্ধন বুলি এখন নাটকত আপুনি কণ্ঠদান কৰিছিল। শ্ৰোতাই এতিয়াও ভাল পায় নাটকখনৰ গান। কওকচোন সেই নাটকখনৰ বিষয়ে। নাটকখন তাৰমানে প্ৰফুল্ল বৰাদেৱৰ আছিল আৰু নাটকখন পৰিচালনা কৰিছিল নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীদেৱে। তেখেত এতিয়া নাই, ঢুকালে। তেখেতৰ পৰিচালনাতে আৰু গানকেইটা খুব সুন্দৰ আৰু কাহিনীটোও সুন্দৰ আছিল। ভৱেশ বৰুৱা, ৰীণা বৰা আৰু সৰু ছোৱালী এজনীক লৈ পেলাই কাহিনীটো আছিল। প্লেন ক্ৰাছত তাৰমানে মাকজনী ঢুকায় আৰু একেই দেখা এজনী মানে সৰু ছোৱালীজনীক চোৱা চিতা কৰিবৰ কাৰণে লৈ আহে আৰু লৈ অহাৰ পিছত তেনেকৈ তাৰমানে কাহিনীটো তেনেকৈ আগবাঢ়ি যায়। শেষত গৈ পেলাই সিহঁতৰ হয়, মাক বুলি পেলাই ভাবি থাকে তাই ছোৱালীজনী, সৰু ছোৱালীজনী। তেনেকুৱাই কাহিনীটো। প্লেন ক্ৰাছ হৈ মৰি যোৱাৰ পিছত সেই খবৰটো পোৱাৰ পিছত ৰাতি এদিন, এইটো তৌফিক ৰহমানে কৰিছিল ৰোলটো, ৰাতি শুই থাকোঁতে এই ঠিক সপোনত তাৰমানে ঘৈণীয়েকক দেখা পায়, অৰ্থাৎ ৰীণা বৰা। আৰু তেতিয়াই মৰম এনাজৰী গানটো তেনেকৈ ভাহি আহে। হয়, সেইটো গান খুব ভাল পায় যিসকলে নাটকখন চাইছে। হয়তো আজিও সেই সময়খিনিলৈ উভতি যাব। অলপ আপুনি গাই শুনাওকচোন। বাণীবদ্ধ ৰূপত আছে, আমি শুনাই দিম, কিন্তু আপুনি অলপ শুনাই দিম। ঠিক আছে, ঠিক আছে।
আছো যে লুকাই আছো যে লুকাই চিরযুগমিয়া এই বন্ধন নিশিগে সিগানায় স্নেহর চিরযুগমিয়া বন্ধন স্নেহর চিরযুগমিয়া বন্ধন নিশিগে সিগানাই তোমালয় আসবাতাই নিশিগে সিগানাই তোমালয় আসবাতাই দূরের মন্দিরাতে তোমার পূজার বাবে দূরের মন্দিরাতে তোমার পূজার বাবে আসুরই 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 দুয়ো দুয়ো মনের মাঝে আসু যে লুকায় আসু যে লুকায় মরণে না জড়ি দিদি জুয়ানায় মই তোমার মনের মাঝে আসু যে লুকায় আসু যে লুকায় আসু যে লুকায় আসু যে লুকায়
প্ৰেয়সী নাটকখনৰ কথা পাতিছিলোঁ যোৱাখনত নহয়নে তাত আৰু এটা গান আছিল কাৰ পূজাৰ সেই গানটো শ্ৰোতাসকলৰ ফালৰ পৰা মন্তব্য আহিছে এই গানটো এবাৰ আপুনি শুনাবৰ কাৰণে অনুৰোধ কৰিছে অলপ শুনাব নেকি নিশ্চয় গীতটো তাৰমানে এনেকুৱা ধৰণৰ মানে ৰীণা বৰা ভৱেশ বৰুৱাৰ মাজত প্ৰেম আছিলে পিছত ভৱেশ দা ঢুকোৱাৰ পিছত এই ৰীণা বাইদেউ তাৰমানে সন্যাসী হৈ যায় এই তেতিয়া তাৰমানে সেই হেৰিয়াত তেনেকৈ গাই থাকে গানটো কাৰ পূজাৰ বাবে অৰ্ঘ সজালো নয়ন ভৰা অশ্ৰু দিলো নয়ন ভৰা অশ্ৰু দিলো সন্ধাৰতে নীৰৱে গালো নীৰৱে গালো নীৰৱে গালো কাৰ পূজাৰ বাবে অৰ্ঘ সজালো নয়ন ভৰা অশ্ৰু দিলো নয়ন ভৰা অশ্ৰু দিলো कार पूजार बाबे और घा हजालू नयन भरा अश्रु दिलू नयन भरा अश्रु दिलू कार पूजार बाबे और घा हजालू नयन भरा अश्रु दिलू नयन भरा अश्रु दिलू भारती नीरवे गालू नीरवे गालू नीरवे गालू और पूजार बाबे और भजालू नयन भरा अश्रु दिलू नयन भरा अश्रु दिलू বারাতি অপুর সবিতি কালার কুকুর হেরুয়ালো কালার কুকুর হেরুয়ালো বারাতি অপুর সবিতি কালার কুকুর হেরুয়ালো কালার কুকুর হেরুয়ালো পাখির দরে উবাহ বিলাই পাখির দরে উবাহ বিলাই জলে জলে জলকে খলু হে খলু হে খলু আর পূজার বাবে আর খজালু নয়ন ভরা অশ্রু দিলু নয়ন ভরা অশ্রু দিলু ঘর পরিধি দুঃখী বাপুজি জীবন জুড়ি কুসুমে জীবন জুড়ি কুসুমে ঘর পরিধি দুঃখী বাপুজি জীবন জুড়ি কুসুমে জীবন
শ্ৰোতাসকল, আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী মিনু শইকীয়াৰ সৈতে। তেখেতৰ কণ্ঠৰ আমি এটি গান শুনিলো, আকৌ আলোচনাৰ মাজলৈ আগবাঢ়িছো। মিনু বাইদেউ, আপুনি ভ্ৰাম্যমান নাট্য জগতত বহুতো গান গাইছে। আপোনাৰ নিজৰ প্ৰিয় যদি কয় যে মোৰ এইটো গান খুব ভাল লাগিছিল, বা সেই হয়তো এনেকুৱা হ'ব পাৰে নাটকৰ কাহিনী ভাগৰ সৈতে সেই সময়খিনি খুব ভাল লাগে, মানে সেইখিনি সময় যেতিয়া আপুনি গাই থাকে, তেতিয়া আপোনাৰ কোনটো গান আপোনাৰ মনলৈ আহে? এটা ৰূপকোঁৱৰ গান এটা আছিলে, ডুৱেট গান এটা। মই আৰু হৰেণ কলিতা বুলি এজন মানে কলংকিনী নায়িকা বুলি নাটকখনৰ গান আছিল। সেই ডুৱেট গানটো মোৰ মানে খুব প্ৰভাত শৰ্মা দেৱৰ সুৰ আছিলে। সেই ডুৱেট গানটো মোক খুব ভাল লাগিছিল, কিয় নাজানো। তাৰে 2 লাইনমান গুণগুণাই দিছোঁ। কাহিনী ভাগ কেনেকুৱা আছিল নাটকখনৰ? কাহিনীটো হৈছে কলংকিনী নায়িকা মানে এবাৰ মানে মীনা কুমাৰী বুলি অভিনেত্ৰী এগৰাকী আছিল, মীনা কুমাৰী। তেখেতে তাৰমানে সেই ক'ৰবাত গৈ থাকোঁতে তেখেতক ৰেপ কৰে। ৰেপ কৰাৰ পিছত এই বাচ্ছা এটা জন্ম হয়, আৰু সেই বাচ্ছাটো তাৰমানে পিছত মানে নিজে মানে পাগলী হৈ যায়, নিজে মানে গলত চেপি মাৰি পেলায়। কিন্তু ভালপোৱা এজন বেলেগৰ লগত আছিল। তেনেকুৱা কাহিনীটো। সেই কাহিনীটোত তাৰমানে প্ৰভাত শৰ্মা ছাৰৰ মানে সুৰ আছিলে, বৰ ভাল লাগিছিল, কথাখিনিও ভাল লাগিছিল। ৰূপালী ৰূপালী জোনাকখিনি কিয় মৰম লাগে কোৱা তুমি, ৰূপালী ৰূপালী জোনাকখিনি কিয় মৰম লাগে কোৱা তুমি, কৈ দিয়া কোৱা কৈ দিয়া অ তুমি, জানা 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 তুমি 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 তুমি। খুব ভাল লাগিল আপোনাৰ ভাল লগা এটি গীত, প্ৰভাত শৰ্মাদেৱৰ সুৰ। আৰু নাটকখনৰ বিষয়ে গম পালোঁ, আৰু আপোনাৰ যি ভাল লাগে সেই কথাটো আমি গম পালোঁ। আৰু সাধাৰণতে আমি আকাশবাণী যদি গীত এটা বাণীবদ্ধ কৰা হয় আমি শুনিব পাৰোঁ, চিনেমাৰ গান আমি পাওঁ, কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ যিসমূহ গীত সেয়া আমি আচলতে শুনিবলৈ নাপাওঁ। যে নাটকৰ সময়তে যি শুনিলোঁ তাৰপাছত নাপাওঁ, কিন্তু কিছুমান গীত এতিয়া আমি শ্ৰোতাসকলক আজি শুনাবলৈ পাৰিছোঁ, কেছেট আকাৰত ওলাল শ্ৰব্য সফুৰা। সেই প্ৰচেষ্টাটো কোনে আৰম্ভ কৰিছিল? সেইটো আপোনালোকৰ গীতসমূহ যে আজি শুনাব পাৰিছোঁ শ্ৰোতাসকলক, তাৰমানে ভ্ৰাম্যমান থিয়েটাৰত এইটো প্ৰথম চিন্তাটো কৰিছিলে, এই তিনিচুকীয়াৰ ৰয় চাইকেল মাৰ্ট তেখেতসকলে কৰিছিলে, আহি পেলাই মানে কৃষ্ণদাৰ লগত আলোচনা কৰিলে, কৃষ্ণ ৰয় আবাহন থিয়েটাৰৰ মালিক, যে এই গানখিনি ইমানেই ভাল হৈছে যে আমি এই গানকেইটা ৰেকৰ্ডিং কৰিম। তেতিয়া মানে আমাৰ থিয়েটাৰ চলি আছিল লতাশিলত আমাৰ 5 দিনীয়া তাৰমানে পেণ্ডেল আছিল, জ্যোতি চিত্ৰবনত হৈছিল ৰেকৰ্ডিং। আমি ৰাতিপুৱাই গুচি যাওঁ তালৈ, খোৱা লোৱা তাতেই দিয়ে, আকৌ গধূলি আহি বাহিৰে বাহিৰে আমি মানে শ্ব' কৰোঁ, নাটক কৰোঁ। তেনেকৈ তাৰমানে সেই তেওঁলোকে আলোচনা কৰিলে যে এনেকৈ, তেতিয়া কৃষ্ণৰায়ে মোক মাতি নিছে, কৈছে ভইচটো ভালকৈ থবি, আমাৰ এই গানকেইটা মানে ৰেকৰ্ডিং হ'ব। তেনেকৈ ক'লে। তেনেকৈ কওঁতে আমাৰ এই হিটছব আবাহন কেছেটটো ঠিক তেনেকৈ সৃষ্টি হয়, আৰু কেছেটটোৰ গোটেইখিনি একষ্টিক আছিল। আমি কোনো ইলেক্ট্ৰনিক তাৰমানে নাছিল, ইনষ্ট্ৰুমেণ্ট নাছিল, আৰু ইয়াত তাৰমানে 1 ট্ৰেক আছিল। এবাৰতে গাই শেষ কৰিব লাগে, মাজত যদি কিবা বেয়া হয় আকৌ নতুনকৈ আৰম্ভ কৰিব লাগে, তেনেকৈ তাৰমানে তাত যিখিনি বাদ্যযন্ত্ৰী আছিল আটাইৰে চিনাকি, তেখেত তাৰমানে ৰাজকুমাৰ ৰবি দাস এতিয়াও আছে তেখেত, তাৰপিছত এই মানিক সিং বুলি বাঁহীত আছিল, তাৰপিছত নবীন বড়ো মেণ্ডলিনত আছিল, পাৰ্থ প্ৰতিম চৌধুৰী তেখেতে তাৰমানে বহুতখিনি মিউজিক ডিৰেকশ্যনৰো কাম কৰিলে, পিছত আহি পেলাই তেখেতে একৰ্ডিয়ান বজাইছিল। একৰ্ডিয়ানখিনি তেখেত আজি নাই আমাৰ মাজত। তেখেতসকলে এনেকুৱা বিজয় ভূঞা, সন্ধ্যা মেননৰ লগত যে গীত গায়, বিজয় ভূঞা তেতিয়া আমাৰ লগত গীটাৰ বজাইছিল। এনেকুৱা মানে এটা খুব সুন্দৰ গ্ৰুপ আছিল, আৰু দশৰদাই নিজেই বাঁহীও বজাইছিল, চেতাৰো বজাইছিল, চেতাৰখিনি দশৰ দাসৰ, এনেকুৱা ধৰণে গ্ৰুপটো আছিল। আৰু কেছেটটো অনাৰ পিছত আমাৰ 81 মানত আমাৰ ৰেকৰ্ডিং হৈছিল, আৰু 81ৰ পিছত
এইটো যেতিয়া হেৰি কৰিলে এৰি দিলে ৰাইজৰ মাজত তেতিয়া কেছেটটো মানে খুব সমাদৰ লাভ কৰিলে গানকেইটাই আৰু তাৰপিছত ভ্ৰাম্যমানৰ কহিনুৰেও কৰিলে আৰু কোনোবাই কৰিলে কিন্তু হিটছবা বাহনৰ যিটো মানে সোৱাদ মানুহে পালে সেই বস্তুটো বাকীবিলাকৰো পালে কিন্তু এই গানকেইটাৰ মানে হেৰিটো ইয়াৰ আমেজটো বৰ বেলেগ ধৰণৰ ৰৈ গ'ল মানুহৰ মাজত বহুতেই ভাল পালে মানুহে সেইটোৱে খুব ভাল লাগিছে বাইদেউ আপুনি থিয়েটাৰৰ বিভিন্ন গীত পৰিবেশন কৰিছিল 33 বছৰ বৰ কম সময় নহয় 33 বছৰ আপুনি ভ্ৰাম্যমান থিয়েটাৰক দিছে এতিয়াও মনটো চাগে মাজে মাজে থিয়েটাৰলৈ যায় নে মানে কি থিয়েটাৰখন ইয়াত যেতিয়া এনাউন্স কৰি যায় গুৱাহাটীত আহিলে এতিয়া পুৰণি দিনবোৰ মনত পৰি যায় মোৰ আৰু মাতি থাকে বহুতে মিনু বাইদেউ নাহে নেকি নাটক চাবৰ কাৰণে বুলি পেলাই এনেকৈ মাতি থাকে এতিয়া হেঙুল আহিলে এতিয়াতো প্ৰশান্ত হাজৰিকা নাই নামটো এনে আমি বাবলু বুলি মাতো এতিয়া যিজন প্ৰযোজক বাবলুকে সৰুৰ পৰাই পাইছোঁ সিও মাতে মিনু বাইদেউ থিয়েটাৰ চাবলৈ আহক কিন্তু মোৰ প্ৰব্লেম কি মই 3 ঘণ্টা আজিকালি বহিয়েই থাকিব নোৱাৰোঁ বৰ অশান্তি পাওঁ সেইকাৰণে যোৱা নহয় আৰু কোনোবাই আহিলে কিছুমান থিয়েটাৰৰ মানুহে মাতি থাকে মিনু বাইদেউ যাব থিয়েটাৰ চাবলৈ মানে মনটো আৱেগিক হৈ যায় পুৰণি কথাবোৰ মনত পৰে আৰু এটা কথা কি আগৰ থিয়েটাৰৰ কথা কিছু কৈ লৈছোঁ আগৰ ভ্ৰাম্যমান থিয়েটাৰত প্ৰথমতে 3টা বেল পৰাৰ পিছত এটা অৰ্কেষ্ট্ৰা আৰম্ভ হয় অৰ্কেষ্ট্ৰাটোৰ পিছত আমাৰ এখন নৃত্য নাটিকা আৰম্ভ হয় নৃত্য নাটিকাৰ পিছত আমাৰ নাটকখন আধা যোৱাৰ পিছত আগত মাজৰ ডেন্স এটাও আছিল মাজতো এটা ডেন্স দিব লাগে 7-8 মিনিটৰ যিকোনো ডেন্স আমি গোৱালপৰীয়া হওক যিকোনো হওক পিছত ক্ৰমান্বয়ে সেই মাজৰ ডেন্সটো নাইকিয়া হ'ল আৰু এতিয়াতো থিয়েটাৰত ডেন্স ড্ৰামাও উঠাই দিলে ডেন্স ড্ৰামাবোৰ সৰু ল'ৰা ছোৱালীবিলাকে চাইছিল ভাল পাইছিলে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱৰ মানে সোণ পখিলী এইবোৰো কৰিছিলোঁ আমি মানে দৈত্য ওলাই চাই ভাল পায় সৰু ল'ৰা ছোৱালী এতিয়া ডেন্স ড্ৰামা নাই নাটকৰ মাজত বহুতকেইটা গান আনিব ডেন্স আনিব সেয়াই ডেন্স ড্ৰামা আৰু বাকী ডেন্স ড্ৰামাবোৰ নাই এতিয়াৰ থিয়েটাৰ মানে এতিয়া আপুনি নাটক উপভোগ কৰিলে মনটো অলপ বিষাদেৰে ভৰি পৰে বেয়া লাগে সৰু ল'ৰা ছোৱালীবিলাকে খুব চাই মানে সেই নাটিকাখন চাব যায় খুব ভাল পায় সিহঁতে কিন্তু এতিয়া সেইটো নাই আপুনি বহুত অভিনেতা অভিনেত্ৰীৰ অভিনয় দেখিলে ওচৰৰ পৰা দেখিলে আপুনি একেবাৰে মিউজিক বক্সত বহি থাকে ওচৰৰ পৰা ভুল ত্ৰুটি সকলোখিনি দেখে ভালখিনিও দেখে গতিকে আপোনাৰ মনত ৰৈ যোৱা কোনোবা এটা চৰিত্ৰৰ অভিনয়ৰ কথা কওকচোন যে এই চৰিত্ৰটো মোৰ খুব ভাল লাগিছিলে অভিনয় কৰিছিলে অমুকে কাৰ কথা ক'ব মই মানে হেঙুলত মাজ নিশাৰ চিঞৰ বুলি নাটক এখন দিছিল মহেন্দ্ৰ বৰঠাকুৰদেৱে লিখি দিছিল আৰু প্ৰশান্ত হাজৰিকাৰ পৰিচালনা নাটকখনত মানে হেৰি আছিল কাহিনীটো এনেকুৱা ধৰণৰ অলপ আলফা চালফাক লৈ পেলাই তেনেকুৱা কৰা ৰীণা বৰাই মানে এটা মানে কেৰেক্টাৰ কৰিছিল গাঁৱলীয়া মানে ভায়েকক পঢ়াই শুনাই মেজিষ্ট্ৰেট কৰিলে কৰাৰ পিছত মানে তেওঁ আহিলে গুৱাহাটীলৈ লৈ আহিল যতীন বৰা আছিলে কেৰেক্টাৰটো আৰু পূৰবী শৰ্মা যে গুৱাহাটীলৈ আহিল বাইদেউ ব'ল তাত থাকিবি এতিয়া ইয়ালৈকে লৈ অহাৰ পিছত আদিল হুছেইন আছিল দেই অভিনেতা আদিল হুছেইনে তাৰমানে সেই মানে কেৰেক্টাৰ এটা কৰিছিলে মানে তেওঁ অস্ত্ৰত বিশ্বাসী আৰু তাৰপিছত ৰীণা বৰা আহি পেলাই তেওঁতো বহিব চহিব নাজানে চোফাতে ভৰি চৰি তুলি বহি যায় তো বোৱাৰীয়েকে ভাল নাপায় তে এদিন তাৰমানে ফুৰিব ওলাই যাওঁতে মানে বিল এখন দেখা পালে মাছ মাৰে মাছ মাৰি ভাল পায় বিলখনত নামি গৈ পেলাই মাছ দেখা পাই পেলাই মাছ মাৰিলে এনে তাৰমানে বিলখনত সোমায়েই গ'ল তেতিয়া তাৰমানে এই হেৰিয়ে দেখা পাই পেলাই আদিল হুছেইন এইফালে গৈ থাকোঁতে তেখেতক তুলি অনাৰ পিছত এই আদিলৰ মানে আলফাৰ লগত কিবা সম্বন্ধ থকা বুলি পুলিচ আহি ঘৰ পায়হি কাহিনীটো বৰ দুখ লগা তেতিয়া তাৰমানে ৰীণা বাইদেউক তাৰমানে বহুত টৰ্চাৰ কৰে কিবা কিবি কয় তাৰমানে ডাইলগকেইটা ইমান সুন্দৰ ডাইলগ তাৰমানে সাগৰ বৰুৱা ক'ত বুলি সোধে পুলিচে কৈ থাকে মই চিনি নাপাওঁ সেই মোৰ ভাইৰ লগৰ ভাইটোৰ নিচিনাও মোৰ তাত আহিছিল এদিন ভৰিত দুখ পাই মই বেণ্ডেজ কৰি দিছোঁ মই কেনেকৈ জানিম তাৰপিছত কয় নহয় ক'ব লাগিব সাগৰ বৰুৱাক ক'ত লুকুৱাই থৈছে তেতিয়া খং উঠি পেলাই গাঁৱৰ যে মোৰ মেখেলাৰ তলত বুলি কয় মানে এনেকুৱা ধৰণৰ হেৰি তাৰপিছত এইবোৰ টৰ্চাৰত মানে উপায় নাপাই পেলাই তেতিয়া যতীন বৰাক কয় ভাইটিও মোক ঘৰলৈকে থৈ আহ সেইটো কোৱাৰ পিছত মোৰ হামিং এটা আছিল মই এদিন কান্দি হামিংটো গাবই নোৱাৰিলোঁ এনেকুৱা অভিনয় ৰীণা বাইদেউৰ অলপমান আজি শুনাব নেকি যদি মনত আছে সেইটো গান এটাই আছিল এন্ধাই
কাৰ নিশাকাৰ চিঞৰত হৰে বকুলৰে পাহি কাৰ হুমনিয়া নীৰৱে উঠে ভাহি। এইটো গান খুব ভাল লাগিল। আপোনাৰ সৈতে আমি কথা পাতিলোঁ। দুটা খণ্ডত আমি বহুখিনি কথাই গম পালোঁ। আৰু কথা পাতিব লাগিব। আৰু এটা খণ্ডত আপোনাক আমি লগ পাম। আপুনি ভালে কুশলে থাকক। আজিলৈ এই খণ্ডটি ইয়াতে সামৰিছোঁ বাইদেউ। অহা খণ্ডত চিনেমাৰ কথা পাতিম আৰু আপুনি আকাশবাণীটো গীত গাইছে সেই সম্পৰ্কেও অহা খণ্ডত পাতিম আমি। ময়ো বহুত ধন্যবাদ জনালোঁ মোক যে এনেকৈ মাতি আনি আৰু কিছুমান আৱেগিক মুহূৰ্ত মই শ্বেয়াৰ কৰিব পাৰিছোঁ আজি, আৰু কিছুমান ভাল ভাল অভিনেতা অভিনেত্ৰীৰ কথা ক'বলৈ পাৰিছোঁ। তাৰ বাবে মই নিজকে বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ, আৰু আপোনাক এই চেগতে বহুত ধন্যবাদ জনাইছোঁ। বহুত ধন্যবাদ। ফাগুন যেতিয়া আহে পলাশ যেতিয়া ফুলে, ফাগুন যেতিয়া আহে পলাশ যেতিয়া ফুলে, মোৰ মন তোমাৰ বাবে, মোৰ মন তোমাৰ বাবে উথলি উঠে। ফাগুন যেতিয়া আহে পলাশ যেতিয়া ফুলে, মোৰ মন তোমাৰ বাবে, মোৰ মন তোমাৰ বাবে উথলি উঠে। ফাগুন যেতিয়া আহে পলাশ যেতিয়া ফুলে, সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী মিনু শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।